বন্ধুসকল আজি আপোনাৰ ওচৰলৈ লৈ আহিছোঁ মই ডিষ্ট্ৰিক্ট FRA চেল ফৰেষ্ট ৰাইটছ এক্ট চেল ডিব্ৰুগড়ৰ ফালৰ পৰা দুটা পোষ্টৰ ভেকেঞ্চি। প্ৰথমটো পোষ্ট আছে প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ, এটা পোষ্ট আছে ইয়াত, আৰু ইয়াৰ কাৰণে মান্থলি চেলাৰীটো হ'ব 35,000 rupees পাৰ মান্থ। ইয়াৰ পিছত MIS বা FRA এছ'চিয়েটৰ কাৰণে আছে এটা পোষ্ট, আৰু ইয়াৰ কাৰণে চেলাৰীটো হ'ব 25,000 পাৰ মান্থ। আপোনাৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো লাগিব প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ কাৰণে মাষ্টাৰ্ছ ইন ছ'চিয়েল ছায়েন্স বা ছ'চিয়েল ৱৰ্ক। আপোনাক নলেজ অফ বেচিক IT হ'ব লাগিব, IT কম্পিউটাৰ এপ্লিকেশ্যনছৰ হ'ব লাগিব, আৰু এক্সপিৰিয়েঞ্চো লাগিব ইয়াৰে ওপৰত মিনিমাম 5 years এই ৰুৰেল ডেভেলপমেণ্ট এণ্ড ট্ৰাইবেল ডমেইনত। আপোনাৰ এইজটো 35 বছৰৰ পৰা ওপৰত হ'ব নালাগিব। MIS বা FRA এছ'চিয়েটৰ কাৰণে BSc লাগিব বা BA ইন ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ছ'চিয়েল ছায়েন্স ফ্ৰম এ ৰেপিউটেড ইনষ্টিটিউশ্যন। এই যিকোনো আপোনাৰ কোৱালিফিকেশ্যনটো হ'লে হ'ব। মিনিমাম আপোনাৰ ডিপ্ল'মা লাগিব ইনফৰমেশ্যন টেকন'লজি IT বা কম্পিউটাৰ এপ্লিকেশ্যনত, আপোনাৰ 6 মাহ বা এক বছৰ হ'লে হৈ যাব। এক্সপিৰিয়েঞ্চটো আপোনাৰ লাগিব মিনিমাম 2 years এইটো ছেইম ডমেইনত, বা এক্সপিৰিয়েঞ্চ ইন এৰিয়া অফ লাৰ্জ স্কেল ডেটা প্ৰচেছিং এণ্ড মেনেজমেণ্ট। আপোনাৰ ডাঙৰ এটা কোম্পানী তেনেকুৱা এক্সপিৰিয়েঞ্চটো দেখালে হ'ব। আপোনাৰ ইয়াতো এইজটো 35 বছৰৰ পৰা বেছি হ'বলৈ নালাগিব। আবেদন কৰিবলৈ কাৰণে আপোনাক ৱাক ইন ইণ্টাৰভিউ কৰিব লাগিব। আপোনাৰ ভেন্যুটো হৈছে কনফাৰেন্স হল অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড়। আপোনাক 21 তাৰিখ আগষ্টৰ 2026 10:30 বজাত আপোনাক এই ভেন্যুটোত পাব লাগিব। ইয়াৰ ওপৰত আপোনাৰ ডকুমেণ্টছ কেইটা লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ শুড ৰিপৰ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ উইথ কপি অফ দেয়াৰ কাৰিকুলাম ভাইটে। আপোনাৰ CV লাগিব, ৰেজিউমে লাগিব, তাৰপিছত ৰেলেভেণ্ট অৰিজিনেল চাৰ্টিফিকেটছ, আপোনাৰ যিকোনো ডকুমেণ্টছ আছে তাৰ অৰিজিনেল ডকুমেণ্টছটো লাগিব, ষ্টেটিং দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন বা ৱৰ্ক এক্সপিৰিয়েঞ্চ এলং উইথ আ ফটো কপি অফ দেয়াৰ ডকুমেণ্ট। আপোনাৰ ডকুমেণ্টছৰ ফটোকপি লাগিব। কাৰিকুলাম বাইটত আপোনাৰ গোটেইখিনি ডিটেইলছো লাগিব, যেনে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনাৰ এক্সপিৰিয়েঞ্চ ক'ত আছে, কি ধৰণে আছে, কিমান বছৰৰ কাৰণে আছে, সেই গোটেইখিনি লিখা থাকিব লাগিব। আৰু আপোনাৰ ডকুমেণ্টছৰ কপি এটা লাগিব, ছেল্ফ এটেষ্টেড লৈ যাব আপুনি, আপোনাৰ ফটো লৈ যাবলৈ নাপাহৰিব। মনত থ'বলগীয়া কথা, এইটো এটা কণ্ট্ৰেকচুৱেল পোষ্ট আছে আৰু কণ্ট্ৰেক্টটো 11 monthsৰ কাৰণে হ'ব। আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। ইফ নট, আপোনাৰ নলেজত কোনোবা এজন আছে যাক এই ভিডিঅ'টো হেল্পফুল হ'ব পাৰে, তেখেতক কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।